নমস্কাৰ। নমস্কাৰ। বা মই সমুদ্ৰণী নগৰে কৈ আছো N24 আছামৰ পৰা। হয় হয় বা নমস্কাৰ। বা আপোনাৰ ছবি ৰঙাত আপুনি ইতিমধ্যে ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছে। তো হয়। সেই সন্দৰ্ভত আমি অসমবাসী ৰাইজক কি ক'ব বিচাৰিব? ইমান এটা সুন্দৰ বঁটা আপোনালোকে আজৰি আনিবলৈ সক্ষম হ'ল। প্ৰথমে মই আদিত্যম শইকীয়া আমাৰ যি ডাইৰেক্টৰ হয় ৰঙা টাপু হয় তেওঁক শুভেচ্ছাও জনাব বিচাৰিম আৰু বহুত বহুত ধন্যবাদ জনাইছো যে তেওঁ ইমান ধুনীয়া এখন ছবি নিৰ্মাণ কৰি উলিয়াইছে আৰু আমাক কাষ্টিং কৰি ইমান ধুনীয়া এখন ছবিৰ অংশ কৰি তুলিছে। সেইবাবে মই তেওঁক ধন্যবাদ জনাইছো। আৰু অসমবাসী ৰাইজে ইতিমধ্যে ছবিখন চাইছে। আমি তেওঁলোকৰ পৰা বহুত মৰম পাইছো। গতিকে কৰবাত তেওঁলোকৰ আশীৰ্বাদ, তেওঁলোকৰ মৰম ভাল পোৱাও জড়িত হৈ আছে। নহলে হয়তো আমি ছবিখন কৰিলো মানে কৰি দিয়াৰ লগে লগে এখন ছবি ভাল বেয়াটো নহয়, তেওঁলোকৰ আশীৰ্বাদো বহুত দৰকাৰ দৰ্শকৰ। গতিকে তেওঁলোককো মই বহুত বহুত ধন্যবাদ জনাইছো। তেওঁলোকৰ আশীৰ্বাদ অবিহনে আজি এইটো সম্ভৱ নহলহেঁতেন। বা ছবিখনৰ মানে আপোনাৰ চৰিত্ৰটো সন্দৰ্ভত আপুনি অলপ ক'ব নেকি? ছবিখনৰ আপোনাৰ চৰিত্ৰটো কেনেকুৱা ধৰণৰ আছিলে? চৰিত্ৰটোৰ সন্দৰ্ভত কি ক'ম, মানুহে দেখিছে। হয়তো ৰাফিজা চৰিত্ৰটো চৰ অঞ্চলত বাস কৰা এগৰাকী মহিলা, তেওঁৰ সংঘাতৰ বিষয়ে আছিল। আৰু মোৰ অভিনয় যি যাত্ৰা মোৰ এতিয়ালৈকে যিখিনি হৈ আহিছে তাৰ ভিতৰত মই এইটো একেবাৰেই এটা ডিফাৰেণ্ট কেৰেক্টাৰ, সম্পূৰ্ণ এটা নতুন চৰিত্ৰ মই কৰোৱাইছিলে আচলতে আদিত্যমে। মই নকৰো বুলিয়ে ভাবিছিলো, মই নোৱাৰিম নেকি বুলি ভাবি প্ৰথমত মই নকৰিম বুলিহে কৈছিলো তাক। কিন্তু আদিত্যমে জোৰ জবস্তি কৰি নহয় ৰিম্পী বা আপুনি পাৰিব, আপোনাক ভাল লাগিব, কৰকচোন কৰক বুলি কোৱা কাৰণেহে মই আচলতে যিখিনি কৰিছো ৰাফিজাৰ চৰিত্ৰটো যিখিনি মানুহে দেখা পাইছে মোক পৰ্দাত, সেইখিনি আচলতে আদিত্যমৰ চেষ্টা। সি মোক কৰোৱাইছে। গতিকে আকৌ এবাৰ ধন্যবাদ দিব লাগিব আদিত্যমক। আদিত্যম নাথাকিলে, আজি তাৰ সেই চেষ্টা নাথাকিলে, হয়তো সেই ৰাফিজা নাথাকিলেহেঁতেন আৰু মই ইমান সুন্দৰ এখন ছবিৰ অংশ হ'ব নোৱাৰিলোহেঁতেন। আৰু আজি আটাইতকৈ বেছি সুখী মোৰ মা, কাৰণ ছবিখনত ময়ো আছো, গুঞ্জনো আছে, মোৰ ভাইটিও আছে। গতিকে মায়ে কৈছে মোৰ দুটা এৱাৰ্ড পোৱা যেন লাগিছে। সঁচাকৈ খুব। আৰু মায়ে আদিত্যমকো খুব মৰম কৰে, ল'ৰাৰ নিচিনাই। কৈছে কি খুব ভাল লাগিছে, মোৰ এনেকুৱা লাগিছে ইমান অকমানি ল'ৰা ছোৱালী কেইটাই ইমান ধুনীয়া ছবি এখন কেনেকে বনাই দিব পাৰিলে। মা আজিও আচৰিতহে লাগিছে। বা আপুনি আৰু অনাগত দিনত ছবি জগতখনক কেনেধৰণে আগুৱাই নিবলৈ আপুনি পৰিকল্পনা লৈছে? ছবি জগতখনত আগুৱাই লৈ যোৱাৰ কথা মানে কি, এইটোৱে হ'ব আমাৰ অভিনয় ক্ষেত্ৰখনত জড়িত যিসকল অভিনেতা অভিনেত্ৰী আছে তাৰ মাজত ময়ো এগৰাকী। আৰু মই ভাবো যে এতিয়া ছবি এখন কৰোতে মই অকমান ভাবি চিন্তিয়ে কৰো, নহলে হয়তো মানুহে মোক গালিয়ে দিব ন, এইটো কেৰেক্টাৰ কিয় কৰিলে ৰিম্পী বাই। গতিকে অলপমান মই এতিয়া অলপ চুজি হৈয়ে কৰো, কাৰণ মই যি টি কেৰেক্টাৰ কৰিলে মোক ভালো নালাগিব নহয় জানো। এতিয়া যদি মই টিনেজাৰৰ কেৰেক্টাৰ এটা কৰি দিম মোক ভাল নালাগিব নহয়। গতিকে এতিয়া অলপ চাই অলপ তেনেকে চৰিত্ৰ মোৰ লগত মিলাকে মনে বিচাৰা যদি তেনেকে ধুনীয়া কাহিনী এটা পাওঁ ডেফিনেটলি কৰিম। তাৰ বাবে চাই থাকিম। ভাল ভাল কাহিনী তেনেকে যদি পাওঁ, তেনেকুৱা ভাল এখন ছবি পাওঁ, তেতিয়াহ'লে নিশ্চয় কৰিম। আৰু ভাল কৰিম যেন মানুহে খুব মৰম দিয়ে আৰু মানুহে যেন মোক গালি নিদিয়ে। বা আপুনি ইমান ব্যস্ততাৰ মাজত আপুনি আমাক সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আপুনি যেন আৰু আগুৱাই যাওক তাৰ কাৰণে আমাৰ ফালৰ পৰা আপোনাক শুভেচ্ছা জনাইছো। বহুত বহুত ধন্যবাদ। ইমান ধুনীয়াকে মনত পেলাইছা, শুভেচ্ছা জনাইছা, বহুত বহুত ধন্যবাদ। থেংক ইউ বা। থেংক ইউ।